নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি হৈছে অক্টোবৰৰ 8 তাৰিখ। এতিয়া টাইম হৈছে 11:55 12লৈ 5 মিনিট আছে। আৰু আজি মোৰ ভিডিঅ' কৰা একেবাৰে প্লেন নাছিলে। কাইলৈ ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ, কাৰণ কাইলৈ নামঘৰলৈ যাব লাগিব। যিহেতু গম পায় আপোনালোকে অহা 11 অক্টোবৰত আমাৰ মাছৰহাট বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱভাগি হ'বলৈ গৈছে। আৰু তাতে যিভাগ ভাওনা মানে আমাৰ পৰিয়ালৰ ফালৰ পৰা আগবঢ়োৱা হৈছে ভাওনাভাগি, তো সেইকাৰণে ভাবিছিলোঁ কাইলৈ ৰিহাৰ্চেল আছে, নামঘৰলৈ যাব লাগিব। সকলোখিনি আমি যাম নামঘৰলৈ, তাতে ধুনীয়াকৈ ভিডিঅ' এটা কৰিম। কিন্তু নাই, আজিৰ পৰাই ভাবিছোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ। কেনেদৰে মানে অনুষ্ঠান ভাগৰ প্ৰস্তুতি ঘৰত অলপমানকৈ যেনেদৰে যিমানখিনি আমি পাৰিছোঁ কৰিছোঁ, তাৰে অকণমান ভাবিছোঁ আপোনালোকক দেখাওঁ, সেই বুলি ভিডিঅ'টা আৰম্ভ কৰিলোঁ। আৰু সকলোখিনিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱেই, গতিকে অনুষ্ঠান ভাগটো দেখুৱামেই আপোনালোকক। গতিকে তাৰ আগৰ পৰাই ভাবিছোঁ আপোনালোকক দেখাওঁ কেনেদৰে প্ৰস্তুতি হৈছে ঘৰত। আৰু একদিন একেবাৰে ব্যস্ত হৈছোঁ। এইটো ভিডিঅ' দিয়ালেতো মোৰ ভাওনা শেষ হ'বগৈ, কাৰণ আগৰে মোৰ প্ৰায় 3-4টামান ভিডিঅ' এতিয়ালৈকে পেণ্ডিং হৈছে। এডিট কৰিবলৈ একেবাৰে টাইম পোৱা নাই। একদিন যিহেতু ব্যস্ত হৈ আছোঁ, বজাৰলৈ যোৱা, ইটো কৰা সিটো কৰা। পিছবেলা একদিন আবেলি ননষ্টপ মানে বজাৰলৈ গৈ আছোঁ 4-5 দিনমান। হাজবেণ্ডো গৈ আছে, তেওঁ অলপমান আগবেলা যায়, তাৰপিছত আকৌ পিছবেলা অলপমান থাকিলে পিছবেলা মোৰ লগত যায়। দেউতাৰ স্কুটিখন লৈছোঁ আৰু বজাৰ কৰা হৈছে তেনেকুৱা মানে। তো সেইবোৰ কামতে ব্যস্ত হৈছিলোঁ, কাৰণে ভিডিঅ' এডিট কৰিবলৈ আগৰখিনি এডিট কৰিবলৈ পোৱা নাই। আকৌ নতুন ভিডিঅ' বোলো নাই, একেবাৰে 9 তাৰিখৰ দিনাখনে কৰিম। একদিন ভিডিঅ' কৰাই নাই মই। লাষ্ট কেতিয়া ভিডিঅ' কৰিছিলোঁ পাহৰিলোঁ, কোনদিন কিমান দিন হ'ল আজি। তো সেই ভাবিছোঁ আজি ভিডিঅ'টা আৰম্ভ কৰা। ৰাতিপুৱাৰ পৰা একেবাৰে ব্যস্ত হৈ আছিলোঁ। ৰাতিপুৱা আজি ভাবিছোঁ ফ্ৰিজটো মানে চফা কৰিলোঁ ধুনীয়াকৈ। ভাবিছোঁ গোটেই মানে ভিতৰ বাহিৰৰ ধুনীয়াকৈ গোটেইখন চাফা কৰিলোঁ। ভিতৰত যিহেতু মানে এইবোৰ পাচলি থাকিলে শুকাই মেলি অকণমান দাগ চাগ ধৰে যে পাচলিবোৰ পৰা, সেইবোৰ ধুনীয়াকৈ উলিয়াই মেলি চব ফ্ৰেছ খুলি মেলি চাফা কৰিলোঁ। মাও অকণমান লাগি দিলে। তাৰপৰা কাইলৈৰ পৰা, যিহেতু কাইলৈ বৃহস্পতিবাৰ, আৰু কাইলৈৰ পৰা আৰু মাছ মাংস মানে একদম পুৰা খোৱা নহ'ব, একদম নিৰামিষ কাইলৈৰ পৰা। তো সেইকাৰণে আগৰ মাছ মাংস তেনেকৈ অকণমান যি আছে, আজি মায়ে কৈছে আজি শেষ কৰিবি দেই, একদম ফ্ৰিজ চাফা কৰি আজি গোটেইখন আজি মানে একদম হেৰি কৰা আৰু তাকে একদম মাছ মাংস যিমানখিনি আছিলে সেইখিনি আজি শেষ কৰিবলৈ, মানে বেছি এগালো নাই কিন্তু আছে আৰু অলপ মাছ অকণমান আছে, তাৰপিছত মাংস অকণমান আছে। কালি তেওঁ আনিছিলে ছাগলী মাংস, তো সেয়াখিনি বনাবলগীয়া আছে আজি। তো সেই ভাবিছোঁ ভিডিঅ'টা আৰম্ভ কৰোঁ। গতিকে আৰম্ভ কৰিছোঁ ভিডিঅ'টো। সকলোখিনি দেখাই থাকিম আপোনালোকক কেনেধৰণে প্ৰস্তুতি চলাইছোঁ। আৰু এইটো ভিডিঅ'ত মই বনোৱা বা কিবা খোৱা একো নেদেখাওঁ। যিমানখিনি প্ৰস্তুতি হৈছে অনুষ্ঠান ভাগৰ কাৰণে সেইখিনিয়ে মই আপোনালোকক দেখাম বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে বোলো ভিডিঅ'টো চাই থাকিব, সকলোখিনি আপোনালোকক দেখাই থাকিম। আৰু এতিয়া মই বনোৱা মেলাত লাগোঁ। বৌ আছে বাৰু, মা পাপা গৈছে নামঘৰলৈ, আৰু এজনো সেই বজাৰ কামতে ওলাই গৈছে। গতিকে বনাই মেলি কি খোৱা হয় বনাই মেলি লওঁ, তাৰপিছত দেৰিকৈ আকৌ লগ পাম আপোনালোকক। আৰু এইফালে বজাৰ প্ৰায়খিনি হৈ গ'ল। ইয়াতে জলপানৰ বস্তু, চিৰা মুড়ি যিমানখিনি আছে, আৰু এইখিনি ডিছপ'জেবল গ্লাছ প্লেট, তাৰপিছতে গোটেইখিনি বস্তু প্ৰায়খিনিয়ে ইয়াত বজাৰ হৈ গ'ল। এইফালে নাৰিকল চপ কিবা কিবি গোটেইখিনি আছে আৰু বজাৰ। আকৌ প্ৰায় মানে এঘণ্টামানৰ পিছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। 1 বাজিব হ'ল, 1 বজাকৈ নাই আৰু। এইফালে মই লাই শাক আনিছিলে এজনে কালি বজাৰৰ পৰা, তো লাই শাক অকণমান ভাজোঁ এতিয়া। তাৰপৰা আকৌ কালি আৰু আজি যদি নবনাওঁ আকৌ বেয়া হৈ যাব, লাই শাক ভাজোঁ। তাৰপিছতে তেনেকুৱাতে আকৌ এইবোৰ কাটা মেলা কৰি থাকোঁতে মা পালেহি। মায়ে কৈছে আজি মা অকণ সোনকালে আহিলে নামঘৰৰ পৰা, পাপা আছে বাৰু নামঘৰতে। ভাৱৰীয়াসকলৰ কাৰণে যিখিনি গামোচা চেলেং ধুতি সেইখিনি আনি থোৱা আছিলে, সেইখিনি মায়ে কৈছে আজি পেকিং কৰোঁ। তো এইফালে মা পেকিং কৰিবলৈ বস্তুখিনি উলিয়াব লৈছে। তাৰপৰা তাতো অকণমান লাগোঁগৈ, তাৰপিছতে বনোৱা মেলাত আকৌ অকণমান লাগিম। বৌ আছে বাৰু, বৌয়ে বনাব কিবা কিবি, তো আপোনালোকক দেখাম বাৰু। আৰু এইফালে ভাৱৰীয়াসকলক দিয়া গামোচা চেলেং ধুতি এইখিনি তাৰ মায়ে পেকিং কৰিবলগীয়া আছে। নামঘৰৰ পৰা আহিলেগৈ, আজি সোনকালে আহিলে মা নামঘৰৰ পৰা। নাম লিখিব লাগিব ন, গামোচাবিলাকত নালাগে, ধুতি চুৰিয়া যিটো সেয়াত থাকিব সেইখন লাগিব। সোমাই আছে এটা পেকেটকৈ। সেইকেইটা চিৰিয়া সোমাই আছে, সেই পেকেটটো বদলাই দিব লাগিব। এইখিনি গামোচা, এইখিনি গামোচা।
বনাব লাগিব নহয় চবটো আঞ্জা লোৱা যায় এতিয়া পটককৈ হ'ব আনিছিলে আনি থৈছিলে বাইদেউ বোলে আপুনি ভাওনাত লগাব পুষ্পাটো বাদে লৈ দিব লাগিব না ক'ত লৈ দিব অন কৰি দে হেল্ল' এইফালে বনোৱা মেলাত লাগি আছে আমাৰ দুপৰীয়া আজি বনোৱা মেলা নাই দেখা আৰু দেই এইফালে এজনে মাছ ফ্ৰাই কৰি আছে তাৰপিছত পুঠি মাছ আনিছিলে কেইটামান বয়ে পুৰিলে এতিয়া বয়ে মই খাম দিছোঁ বনাই দিলে পানী দিলে যাব খুৱাই আৰু এতিয়া ভাত পানী খাই আহি গ'লোঁ 2:45 তাৰপিছতে এতিয়া অকণমান আধা ঘণ্টা 1 ঘণ্টামান ৰৈ বজাৰলৈ ওলাই যাব লাগিব বজাৰলৈ আজি এতিয়া বজাৰ কৰিবলগীয়া কি আছে আকৌ তেওঁৰ লগত পাতি লওঁ তাৰপিছতে মই পাৰ্লাৰলৈ যাব লাগিব থ্ৰেডিং কৰিব হ'ল থ্ৰেডিং তাৰপিছত ক্লিন আপ কিবা এটা ভালকৈ কৰি আহিব লাগিব মানে মই নিজে ঘৰতে কৰিব পাৰোঁ ফেচিয়েলটো অকণমান ফেচিয়েলৰ কিটটা আনি থোৱা আছে সৰু ভাবিছিলোঁ ঘৰতে কৰিম বুলি কিন্তু মানে ঘৰত কৰিবলৈ মই মানে মনটো যোৱা নাই বোলো মানে পাৰ্লাৰতে কৰি আহোঁগৈ ভালকৈ একদম ধুনীয়াকৈ ঘৰতো কৰিব পাৰিলোঁহেঁতেন কিন্তু ঘৰত কৰিবলৈ মানে টাইম নাই বুলি নকওঁ কাৰণ ঘৰত যিটো টাইম পাৰ্লাৰটো একেটাইমেই লাগিব কিন্তু কৰিবলৈ মানে মই একদম এলাহ লাগিছে মন যোৱা নাই বোলে সেইকাৰণে থ্ৰেডিং কৰিবলগীয়া আছে একেচাতে যেতিয়া যাবই লাগিব তাতে বোলে ক্লিন আপ এটা কৰি আহিম আৰু বহুত দিন কৰা হোৱা নাই ক্লিন আপ ফেচিয়েল মোৰ এইবোৰ জানেই মানে পাৰ্লাৰত ইমান কৰা নহয় তাৰপৰা বোলো নাই সেইকেইটা কৰিব গ'লে আৰু বজাৰ কি কি আছে পাপাৰ লগত পাতি লওঁ গুড ইভিনিং ঘৰলৈ আহিলোঁ এতিয়া যাওঁ আমি 2টা বজাৰ কৰোঁগৈ 4:30 বাজিলে মা আমাৰ ঘৰত বহুত কাম আছে আমাৰ ঘৰত এনেকৈ হেল্প কৰি দেখোন যে আমাৰ ঘৰত বহুত কাম আছে মাক কৈছোঁ যিমানখিনি তামোল লাগে এপোন তামোল গুচাই দিবলৈ অ'কে মাক তামোল এপোন গুচাই দিবলৈ কৈছোঁ একদম বাকলি গুচাই কাটি দিব লাগিব মায়ে ঘৰ আহিছে হা তামোল গুচাবলৈ মাতিব লাগিব মানুহ তামোল কাটি দিয়া মানুহ লাগে আৰু আহি লওঁগৈ বাই বাই হেলমেট চেলমেট পিন্ধি কৰি নাযায়তো পাই গ'লোহি আমি ঘৰ পালোহি আৰু এইফালে ঘৰ আহি পালোহি এতিয়া বাজিছে 7টা আধা ঘণ্টা নাই হোৱা 15 মিনিটমান হ'ল তাৰপিছতে বজাৰ সেয়া 2টামান কৰিবলগীয়া আছিলে ঘৰৰো বজাৰ আছিলে জিঅ' মাৰ্টলৈ গ'লোঁ তাৰপিছতে মই সেয়া পাৰ্লাৰত সোমালোঁ ফেচিয়েল ক্লিন আপ এটা কৰিলোঁ থ্ৰেডিং আছিলে কৰিবলৈ সেয়া কৰি মেলি আহোঁতে আৰু 15 মিনিটমান হ'ল তাৰপিছত এইফালে মামী আহিছে এইকেইদিন আলহী আছে ঘৰত আবেলি তাৰপৰা জেঠাইটো সেয়া দুপৰীয়া আহিলে আৰু মামী আকৌ আহি পেলাই চফখিনি ভাজি থৈ গ'ল অথনি বৰমাগৰাকী আহিছিলে যে বৰমাগৰাকীয়ে ডাবটো কাটি থৈ গ'ল মিহি মিহিকৈ এতিয়া মামী আহি পেলাই ডাব আৰু চফ এনেকৈ ভাজি থৈ এইখিনি ঠাণ্ডা হ'লে ভৰাই পেলাম আৰু সেয়া এতিয়া মামীহঁত আহিছে তাকে চাহকণ দিলোঁ মামী মা আছে পাপাৰো আকৌ গাটো ঠাণ্ডা নিচিনা লাগিছে বুলি কৈছে চাহকণ দি লওঁ সেইকাৰণে সোনকালে গুচি আহিলোঁ নহ'লে আৰু কাম আছিলে কিবাকিবি একো নাই যিকেইটা আছে আৰু কাইলৈ তেওঁ কৰিবগৈ কিন্তু বজাৰলৈতো গৈ থাকিবলগীয়া হৈছে তেওঁ চাহকণ বনাই লওঁ আকৌ দেৰিকৈ আপোনালোকক লগ পাম যে চাহ ৰান্ধনি মই দাইল বনালোঁ তাৰপিছতে সেই মাংস অকণমান আছিলে নহয় মাংস অকণ বনাই আছে তাৰপৰা মাছৰ পেটু বৈ বেঙেনা দি বনাম বুলি কৈছে এতিয়া মই আহোঁগৈ ঘৰৰ পৰা অথনি পুঠি মাছ আনিছিলে পুঠি মাছ এনে বোলে দেউতাক কেইটামান দি থৈ আহাগৈ পুঠি মাছ কেইটামান দি থৈ আহোঁগৈ ঘৰত সেয়াই তাৰপৰা অথনি কঁঠালো কাটিছিলে এতিয়া কঁঠাল আমি এতিয়ালৈকে খাই আছোঁ দাদাই আনিছিলে কঁঠাল শেষেই হ'ব হ'ল এতিয়া নাই বজাৰত পাবলৈ কিন্তু দাদাই আনিছিলে 2টা কঁঠাল অথনি পাপাই কাটিলে তাৰপৰা তাৰো অলপমান বোলো দি থৈ আহোঁগৈ 2টা আনিছিলে 2টাই কাটি দিলে পাপাই
পকি গ'লগৈ মানে কঁঠালটো এতিয়াও খাই আছোঁ কিন্তু গুটিহে খোৱা হৈছে কঁঠালটো মানে একদম শিপা হেৰি গজালি ওলাই গুটিয়েদি শিপা হেৰি হৈ গ'লগৈ মানে আৰু গুটিটো ফুটাটো এৰাই অহা নাই মানে সেইজনে বোলে তলত থ'বলৈ যায় আকৌ আজি নেক্সট ডে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আজিও ভিডিঅ'টো আৰম্ভ কৰোঁতে 12:30 বাজিলে বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ আৰু কালি মানে আমি সেই বজাৰলৈ যাওঁতে মই কৈছিলোঁ সোনকালে গুচি আহিবলগীয়া হ'ল পাপাৰ গাটো অকণমান ঠাণ্ডা লাগিছে বুলি ক'লে টেবলেট লৈ আহিলোঁ আহোঁতে পেৰাচিটামল এটা সেইটো খালে পাপাৰ মানে গাটো অকণমান জ্বৰ ভাৱটো আছে নেকি আৰু লেট্ৰিন হৈছে পেটৰ অকণ প্ৰব্লেম দিছে বুলি কৈছে আৰু কালি ৰাতিও তেনেকৈ লেট্ৰিন কৰিছে ৰাতি ভাত কেইটামানহে খালে পাপাই ভাত দাইল এনেকৈ বনাই দিলোঁ তেনেকৈ খালে ভাবিছে যে একো দিয়া নাই তাৰপিছত ৰাতিপুৱা আজি লেট্ৰিন হৈছে তো দাদাই ক'লে যে মানে কাইলৈ যিহেতু আমাৰ অনুষ্ঠান ভাগো আছে আজি তাতে ভৰা ঘৰ আছে কাইলৈৰ পৰা শংকৰোৎসৱ আৰম্ভ হ'ল আকৌ পাপা যদি এনেকৈ গাটো বেয়া হৈ থাকে ভাল নহ'ব নহয় সেইকাৰণে দাদাই ক'লে সোনকালে ডক্টৰৰ ওচৰত দেখাই দিবলৈ আজি ৰাতিপুৱা আহি পাপা সেইবোৰ মানে লাগি থাকোঁতে ডক্টৰক কাক দেখাওঁ কি কথা সেইবোৰ পাতি থকাৰ সৈতে তাৰপৰা সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নাই মন চনবোৰ ভাল লগা নাই ইফালে অনুষ্ঠান ভাগ হৈছে আৰু ঘৰতে যদি এনেকুৱা মানে পাপাৰ গাটো ভাল নালাগে নহয় সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নাই তাৰপিছত এতিয়া মায়ে লৈ গৈছে পাপাক ডক্টৰক দেখাবলৈ আৰু এইফালে মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া কেইটা বাজিলে গম মানে 7:30 বাজিলে মই 7:30 বজাতে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ অথনি সেয়া মাহঁত ডক্টৰৰ ওচৰলৈ গৈছিলে নহয় ক'লোঁ পাপাক দেখাবলৈ ডক্টৰৰ ওচৰৰ পৰা আহোঁতে দেৰিয়ে হ'ল বাৰু ভিডিঅ' চিডিঅ' নাই কৰা এতিয়া বোলো কৈ পেলাই মই ভিডিঅ'টো কথাখিনি ক'লোঁ আপোনালোকক পাপাক ডক্টৰ দেখাই আহিলেগৈ তাৰপিছতে ডক্টৰে ব্লাড টেষ্ট কৰালে তাৰপিছত অকণমান ইনফেকশ্যন হ'ব পাৰে বুলি কৈছে আৰু কেইদিনমানৰ আগতে আজি পাপাৰ দাঁতৰ বিষ হৈছিলে আজি 2টা নে 3টা দাঁত বিষ হৈছিলে তো তেতিয়া বিষ হওঁতে মানে ডক্টৰৰ ওচৰলৈ গ'ল ডক্টৰে এণ্টিবায়'টিক দিলে খাবলৈ এণ্টিবায়'টিক খোৱাৰ পিছতে পিছৰ পৰা অকণমান মানে লেট্ৰিনটো হৈছে পৰহিলৈকে খাই আছিলে এণ্টিবায়'টিক 10টা দিছিলে 3টা খাওঁতেই মানে একদম আজিৰ পৰা লেট্ৰিন হৈছে কালি ৰাতিৰ পৰা তাৰপৰা ডক্টৰে অকণমান সেইটো কাৰণে হ'ব পাৰে বুলি কৈছে কিন্তু ব্লাড টেষ্ট তথাপিতো দিছে আজি সেইকেইটা ৰিপৰ্ট চাইহে কাইলৈ গম পাম কি হৈছে কি নাই হোৱা বাকী সেই আৰু তাৰপিছতে আবেলিৰ পৰা নহয় গধূলিৰ পৰা আলহী আহি আছে দিনটো আলহীয়ে আজি পাপাক খবৰ কৰিবলৈ অহা তাৰপিছত অনুষ্ঠান ভাগৰ খবৰ কৰিবলৈ অহা আলহী এনেকৈ অহা যোৱা কৰি আছে আলহী তাৰপৰা মা আছে বাৰু সেইকাৰণে মানে আলহীও আহিছে তো সেইকাৰণে ব্যস্ত হৈ আছিলোঁ কাৰণে ভিডিঅ' চিডিঅ' নাই কৰা এতিয়া বোলো নাই আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো বাকী এতিয়া নামঘৰলৈ যাবলৈ লৈছোঁ আজি যিটো ঘৰে চলাইছে নামঘৰলৈ মাটো যাব নোৱাৰিব পাপা এটা গা বেয়া পাপাৰ লগত থাকিব লাগিব সেইকাৰণে মই তাৰপিছতে হাজবেণ্ড আৰু মই যাম এতিয়া তেওঁ অকণমান দেৰিকৈ যাব মই এতিয়া মামীৰ লগত যাম মামী আৰু মই যাম আকৌ তালৈ নগ'লেও নহ'ব নহয় নামঘৰলৈ তো সেইকাৰণে নামঘৰলৈ ওলাই আহিলোঁ ভিডিঅ'টো অকণমান আৰম্ভ কৰি লওঁ লেতেৰা হ'ব ফোন এটা কৰি দিবা বোলো গ'লে ফোন এটা কৰি দিবাগৈ বোলো যায় আৰু ভাওনা আখৰা ইতিমধ্যে শেষ হৈছে মই অকণমান ক্লিপ আপোনালোকক দেখুৱালোঁ বাকী সকলোৱে ৰাইজে একেলগে মানে বৰপ্ৰসাদমুঠি গ্ৰহণ কৰিছে আৰু সেইদিনা বৰপ্ৰসাদমুঠি আমাৰ ঘৰৰ পৰাই যিহেতু আগবঢ়োৱা হৈছিলে আমি দুটাই একেলগে বৰপ্ৰসাদমুঠি লৈ আহিলোঁ আৰু এইটো ভিডিঅ' মই ভাবিছোঁ এনেকৈ সমাপ্ত কৰি দিওঁ আৰু কিয়নো সেইদিনাখন ঘৰ আহি পাওঁতে আমি প্ৰায় 12:30 মানে বাজিলে
গতিকে ঘৰত গৈ ভিডিঅ' কৰা সময় নাথাকিব, পিছদিনা আকৌ সোনকালে উঠিবও লাগিব। গতিকে নেক্সট ভিডিঅ'ত শংকৰোৎসৱ ভাওনা সকলোখিনি আপোনালোকক দেখাই থাকিম। যদি নতুনকৈ কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহিছোঁ, লগ পাম নেক্সট এটা ভিডিঅ'। সকলো ভালকৈ থাকিব, তেতিয়ালৈকে টাটা বাই বাই।